নমস্কাৰ সকলোলৈ। মই উৎপল আৰু আজি পুনৰবাৰ আহিছোঁ আমাৰ যোৰহাটত থকা বাবা ৰামদেৱ মন্দিৰলৈ। আহক আজি মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখুৱাম। সঁচাকৈ কেতিয়াবা দুখ সমস্যা হৈ থাকিলে এনেকুৱা এখন পবিত্ৰ স্থানত আহি নিজৰ মনটো যে কিমান ভাল লাগে। আৰু আমাৰ যোৰহাটত থকা এইখন মন্দিৰৰ কথা হয়তো আপোনালোকে সকলোৱে শুনিছে, আৰু যিসকলে অহা নাই এবাৰ আহিব, ইয়াত বহুত ভাল লাগে। ইয়াত চাৰিওফালে পৰিৱেশ, মন্দিৰৰ পূজা অৰ্চনা সকলোখিনি চাই মনটো ভাল লাগি যায়। আৰু এইখন মন্দিৰ আছে আমাৰ যোৰহাটৰ কেন্দুগুৰি বাইপাছৰ পৰা 1 কিলোমিটাৰ দূৰত হাতীগড়ত। এইখন মন্দিৰলৈ আহিলে ঘৰলৈ উভতি যোৱাৰ মনেই নকৰে। আৰু এয়া ইয়াৰ বাহিৰৰ পৰিৱেশ। এয়া দেখিবলৈ পাইছে ইয়াৰ বাহিৰৰ পৰা মন্দিৰটো কিমান ধুনীয়া। আৰু মন্দিৰৰ সমূহ বিষয়ববীয়াসকলক মই বহুত ধন্যবাদ জনাইছোঁ মন্দিৰটো ইমান ধুনীয়াকৈ পৰিষ্কাৰ কৰি ৰখাৰ বাবে। বন্ধুসকল, আপোনালোকক যিমান পাৰিলোঁ মই এই ভিডিঅ'টোৰ মাধ্যমেদি আপোনালোকক সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। বন্ধুসকল, সময়ো পলম হৈছে, আজিলৈ সিমানেই।